বিষয়টো যেহেতু জুবিন গাৰ্গটো কাকো এৰি দিয়া নহ'ব। জুবিন দা অমৰ পুৰিলে বা দাহ কৰিলে শ্মশান হয় আজি পুণ্য তীৰ্থভূমি হৈছে। মোৰ সদায় বুকুত সাৱটি লৈ থাকিব মন যায়। আজিও যেন মই এতিয়া বুকুত সাৱটি ধৰি লৈ থাকিম তেওঁক। মোৰ প্ৰাণৰ সন্তান এটা হেৰাই যোৱা নিচিনা লাগি আছে। তীৰ্থভূমিলৈ পৰিণত হৈছে শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিক্ষেত্ৰ। মৃত্যুৰ 25টা দিনৰ পাছতো আপুনি যদি বৰ্তমান সোণাপুৰৰ পৰিৱেশ চায়, আজিৰ সময়তো যথেষ্ট পৰিমাণে শিল্পীগৰাকীৰ অনুৰাগী আৰু গুণমুগ্ধ এই ঠাইখিনিলৈ আহিছে। এই ঠাইখিনিত শিল্পীগৰাকীক বিচাৰি আহিছে। সমান্তৰালভাৱে এই ঠাইখিনিৰ পৰাই সকলোৱে এটা দাবী উত্থাপন কৰিছে, শিল্পীগৰাকীয়ে ন্যায় পাব লাগে। সকলোৱে কৈছে যে এই সময়ত আন বিষয়বোৰ গৌণ, মুখ্য বিষয়টোৱে হৈছে শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ। বিভিন্নজনে সামাজিক মাধ্যমত হেছটেগ লিখি শিল্পীগৰাকীৰ ন্যায় বিচাৰিছে আৰু আন প্ৰকাৰে সোণাপুৰত আজিৰ দিনটোতো যথেষ্ট পৰিমাণৰ লোক উপস্থিত হৈ সকলোৱে কৈছে যে শিল্পীগৰাকীক ন্যায় দিয়ক, অন্য বিষয়বোৰক গৌণ কৰি শিল্পীগৰাকীৰ ন্যায় প্ৰক্ৰিয়াটোক মুখ্য কৰি তোলক। তেওঁলোকে কি কৈছে এই মুহূৰ্তত আমি কিছু কিয়দাংশ আমি দেখুৱাব বিচাৰিছোঁ। ইয়াৰ লগত জড়িত প্ৰত্যেকজন মানুহক উচিত শাস্তি আইনে দিব লাগিব আৰু লাগিব। অন্যথা আমাৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে আৰু নকৰে। এইটো কোনোবাই ভাল পোৱা বেয়া পোৱা, ইয়াত এইবিলাক কোনো দাদাগিৰি নচলিব। কাৰণ বিষয়টো যিহেতু জুবিন গাৰ্গটো কাকো এৰি দিয়া নহ'ব, কাকো এৰি দিয়া নহয়। বিষয়টো কিন্তু জুবিন গাৰ্গ লাগিবই। জুবিনৰ গান শুনি ডাঙৰ হৈছে এতিয়ালৈ। মই কেনেকে আজি ইমান দিন পাৰ কৰিছো মই নিজেই জানো। মই কেতিয়া সময় নকওঁ, যদি গোটেই অসমৰ মানে সময় কৰিব পাৰিম। মই বাবুৱে কৈছো, মই মৰিগাঁও বাবুৱে কৈছো, কেতিয়া সময় নকওঁ মই জুবিন দাক মৰাক লৈ মই যিকেইজন মানুহ মাৰিছিল তেখেতক ঠেলি আনি মাৰিম। জয় জুবিন দা, জয় জুবিন দা। ন্যায় প্ৰক্ৰিয়াটোক লৈ সন্তুষ্ট নহয় নেকি? মই ন্যায় খবৰ সন্তুষ্ট নহয়। কিহৰ কাৰণে নহয়? আজি জুবিন দা ইমান মৰি গ'ল, কিন্তু চৰকাৰখনে আজি 23 দিন হৈ একো কৰিব পৰা নাই। আপোনালোকে কি দেখিছে? আমাৰ একো কৰিব পৰা নাই। ছিংগাপুৰ যায়, ছিংগাপুৰ আমি ন্যায় পাম নেকি? ছিংগাপুৰ যায়, কি হ'ল কি হ'ল আমাক লাগে। পৰিস্থিতি হ'ব সেইটো কাৰণে আমাৰ অতি সোনকালে আমি আৰু অসমবাসীয়ে কৈছো আৰু কিছুদিন আমি অপেক্ষা কৰিম, নহ'লে এই চৰকাৰকে আমি কাকো নামানো। আমি জেলৰ পৰা ওলাই আনি মাৰিম। আমি জুবিন দাৰ কাৰণে মৰিব পাৰিম। সঁচা কথা কৈছো, আমি জুবিন দাৰ কাৰণে মৰিব পাৰিম। আমার কোনো ধর্ম নাই, আমার কোনো জাতি নাই, আমার কোনো ধর্ম নাই।
আৰু সিদ্ধাৰ্থকো ফাঁচি দিব লাগে এওঁতে বুদ্ধি কৰি ছিংগাপুৰত নিয়ে তাক হত্যা কৰিলে আমাৰ জুবিন দাক আজি আমাৰ মাজত জুবিন দা নাই আমি জুবিন দাক আমাৰ নিজৰ নিচিনা মৰম কৰোঁ আমি ভাল পাওঁ আৰু অসমৰ এটা ছিংগাৰ এটা চেষ্টা কৰি দিলে আৰু বেয়া লাগে আৰু আপুনি কি ফাঁচি দিব লাগে আৰু যদি তাহতে যদি ধৰিব নোৱাৰে পাব্লিকক ওলাই দিয়ক জেলৰ পৰা যিকোনো আমি পাব্লিকে কৰিম জুবিন দাক লৈ এনেকুৱা ৰাজনীতি নচলিব জুবিন দাক ন্যায় পাব লাগিব যদি জুবিন দাক আমি শান্তিয়ে থাকিব নোৱাৰো উঠোবাত আমাৰ জুবিন দাক ন্যায় লাগে জয় জুবিন দা জয় জুবিন দা আমাক মৰি যাম লাগিলে আমি জুবিন দা ন্যায় লাগিবই লাগিলে মৰি যাম আমি জয় জুবিন দা নাই নাই আমাক এটা ন্যায় লাগে আৰু জুবিন দাৰ এইটোৱে কথা আৰু আমি বহুত কষ্ট কৰিলোঁ এনেকুৱাকৈ কথা নহয়তো আৰু জুবিন দাৰ ন্যায় লাগে আমাক জুবিন দাই বহুত হেৰি কৰিছিলে আমাক ৰাইজৰ কাৰণে বহুত হেৰি কৰিছিল তেখেতে এতিয়া আমাক যে ন্যায়টো কৰি দিব লাগে এতিয়া ছিংগাপুৰত আমাৰ অসম চৰকাৰে কিয় যাব নোৱাৰা বুলি কৈছে ছিংগাপুৰত যাব নোৱাৰা কথা নহয় ইয়াৰ পৰা ডিছকাছ কৰিব লাগে আমাক ন্যায়টো দিব লাগে এনেকুৱাই কথা আৰু আমাৰ ইমান মানুহে এতিয়া পেৰেচানি হৈ জুবিন দাৰ কাৰণে আমাক কিয় এনেকুৱা হাৰা শাস্তি কৰিছে অসম চৰকাৰে এনেকুৱা কৰিব নালাগে নহয় সেইটোৱে কথা আৰু আমাক এতিয়া ন্যায় লাগে জুবিন দাক কাৰণে ন্যায় লাগিব আৰু আমি কেতিয়াও পাহৰি নাযাওঁ জুবিন দা ঢুকাল মানে আমি এইটো পাহৰি নাযাওঁ যে জুবিন দাৰ কাৰণে আমাক জাষ্টিছ লাগিবই যিমান দেৰি হ'লেও লাগিব এতিয়া সিদ্ধাৰ্থ শৰ্মাক আৰু শ্যামকান্ত মহন্তক জেলত থৈছে হ'লেও আমাক জাষ্টিছ লাগিব আৰু জুবিন দাক যেনেকৈ আমি হেৰুৱালোঁ মই বুলি নহয় অসমৰ সকলোৱে এটা ৰত্ন হেৰুৱাইছে আৰু আমাক জাষ্টিছ লাগিব কি ক'ম আৰু ক'বলৈ ভাষা নাই আমি জুবিন দাক হেৰাই গোটেই অসমবাসী মানে ভাঙি পৰিছোঁ আমি জুবিন দা ন্যায় বিচাৰোঁ সকলো অসমবাসী ন্যায় বিচাৰে জুবিন দা কেনেকৈ হ'ল জুবিনৰ লগত কি হ'ল আজি মহাতীৰ্থ য'ত মানুহক পুৰিলে বা দাহ কৰিলে শ্মশান হয় আজি পুণ্য তীৰ্থভূমি হৈছে কি ক'ম আমাৰ ভাষা নাই যাতে জুবিন দাই ন্যায় পায় আমাৰ অন্তত জুবিন দা সদায় থাকিব হয় মাতি আছে হয় নাই নহয় আমাক লাগিবই জুবিন দাৰ কেনেকৈ কি হ'ল আদিৰ পৰা অন্তলৈ গোটেইখিনি লাগিব আমাক জুবিনৰ লগত কেনেকৈ কি হ'ল য'ত কেনেকৈ ভিডিঅ'বোৰ টুকুৰা টুকুৰকৈ দি আছে আমি সেইবোৰ নিবিচাৰোঁ আমাক সম্পূৰ্ণ ভিডিঅ'বোৰ লাগিব ভিডিঅ' বুলি নহয় আমাক ন্যায় লাগিব ভিডিঅ'বোৰ দেখা আমাক একো কৰিব নোৱাৰে আৰু অসমবাসীক ক্ষান্ত কৰিব নোৱাৰে আমাক ন্যায় লাগিবই জুবিন দাই ন্যায় পাব আৰু জুবিন দাই গোটেইখিনি আমি জাৰি কৰিব পাৰিলেহে আমাৰ অসমবাসী ক্ষান্ত হ'ব এইটো সঁচা কথা কিন্তু আমাৰ এটাই কথা আমাৰ মৰমৰ শিল্পী জুবিন দাক যেনেকৈ হত্যা কৰিছে তেনেকৈ আমি উচিত ন্যায় বিচাৰিছোঁ অতি শীঘ্ৰে আমি উচিত ন্যায় আমাক লাগে নহ'লে আমি আন্দোলন এটাক চাওক আজি কিমান দিন হৈ গ'ল পাৰ হৈ যোৱা আজিলৈকে একো আমি মানে গম পোৱা নাই কি হৈছিল কেনেকৈ হৈছিল ঘটনাবোৰ আমাক উচিত বিচাৰ লাগে আমি আৰু ধৈৰ্য ধৰিব নোৱাৰোঁ কান্দিছোঁ আমিতো কান্দিয়ে আছোঁ আজি 23-24 দিন হয় আজিলৈকে কান্দিয়ে আছোঁ আৰু কান্দিয়ে থাকিম যেতিয়ালৈকে ন্যায় নাপায় জুবিনে যেতিয়ালৈকে ন্যায় নাপায় আমি কান্দিয়ে থাকিম মোৰ বুকুৰ সন্তান এটা হেৰাই যোৱাৰ নিচিনা লাগি আছে আমি শ্ৰাদ্ধ পাতিছোঁ ব্ৰতত আছোঁ আৰু আমাক এতিয়া ন্যায় লাগে শ্যামকান্ত সিদ্ধাৰ্থক আমাৰ মহিলাখিনিৰ মাজলৈ উলিয়াই দিয়ক আমি বিচাৰ কৰিম পুৰুষে নোৱাৰিলে আমাৰ মহিলাৰ কিমান শক্তি আমি দেখুৱাই দিম চৰকাৰে আমালৈ দি দিয়ক মহিলাসকলক দি দিয়ক চৰকাৰে যেনেকৈ মহিলাসকলক নানান ধৰণৰ আঁচনি দিছে এতিয়া সিদ্ধাৰ্থ আৰু শ্যামকান্তৰ আঁচনিটো আমাক মহিলাৰ মাজলৈ দি দিয়ক আমি সেইটো আশা কৰিছোঁ আমি ন্যায় কৰিহে এৰিম সিদ্ধাৰ্থ আৰু শ্যামকান্ত শেখৰক মোৰ মৰমৰ জুবিনক কিয় হেৰুৱাই দিলে মোৰ সদায় বুকুত সাৱটি লৈ থাকিব মন যায় আজিও যেন মই এতিয়া বুকুত সাৱটি ধৰি লৈ থাকিম তেওঁক মোৰ প্ৰাণৰ সন্তান এটা হেৰাই যোৱাৰ নিচিনা লাগি আছে জুবিনৰ কাৰণে মই সদায় কান্দিছোঁ ৰাতি 12টা-1টালৈকে মোৰ মোবাইলটোৱে চাই থাকোঁ জুবিনৰ কথাখিনিয়ে চাই থাকোঁ চকুত টোপনি নাইকিয়া হৈ গৈছে মই আত্মাৰ চিৰশান্তি মই প্ৰাৰ্থনা কৰিছোঁ তেওঁ য'তেই আছে আমাক শান্তিৰে চাই থাকক আমিও তেওঁক চাই থাকিম আমাৰ উঠি অহা প্ৰজননখিনি শিশুসকলক আমি জুবিনৰ গানেৰে আমাৰ গোটাই অসমখন জিলিকাই ৰাখিম তাকে কৈ মই জুবিনলৈ সেৱা ধৰিছোঁ আৰু মই অসম চৰকাৰক কৈছোঁ তুমি যদি নোৱাৰা ন্যায় কৰিবা আমাৰ মহিলাসকললৈ দি দিয়া আমি মহিলাই ন্যায় কৰিম আমি ক'ব কিনো ক'ম আৰু আমাক ন্যায় লাগে জাষ্টিছ লাগে আৰু মই এটা কথা কওঁ গভৰ্ণমেণ্টে কৈ আছে যে মানে যিটো পষ্টমৰ্টেম ৰিপৰ্ট দিল্লীৰ পৰা আহিছে ঠিক আছে কিছুমান নিয়ম আছে আমাৰ লত বনোৱা আছে যে এইটো ৰাজহুৱা কৰিব নালাগে কিন্তু জুবিন দাৰ ক্ষেত্ৰত মই ভাবোঁ এইটো ৰাজহুৱা কৰি দিয়াটোৱেই ভাল আমিও গম পাব লাগে যে কি হৈছিলে ইমানখিনি আৰু ন্যায়টো অলপ চৰকাৰে ভালকৈ চালে ভাল হয় আৰু এতিয়া চৰকাৰৰ ওপৰতে হ'ব আৰু আমাৰতো ৰাইজখিনি লাগি আছে চবেই লাগি আছে আৰু ডেকা চামখিনিতো
গমেই পাইছে কেনে পাগল হৈ গৈছে কাম নাই হেই নাই কোনো মানে খালি জুবিন দা তাতে চবৰে পূজা গ'ল সেনেকৈ জুবিন দাৰ নামতে চব যি জুবিন দাই আগতে উৎসাহ দিয়ে যি পূজাত ফাংচন কৰে আমি চবেই হেঁপাহ চাব যাওঁ হেঁপাহ কৰি পূজাখন কিন্তু এতিয়াতো তাকেই চিন্তা হৈছে তাকে এতিয়া চৰকাৰে যিখিনি কৰি আছে আৰু ইয়াত কৰি অলপ বেছিকৈ কৰিলে ভাল হ'ব যেন লাগে আৰু মানে